আপুনি গুৱাহাটীত IPL মেটচ চাম বুলি ভাবি আছে নেকি? যদি ভাবি আছে, সেই ষ্টেডিয়ামত টিকেটবিলাক আপোনালোকে কেনেকৈ বুক কৰিব? সেই ভিডিঅ'টোত আপোনালোকক আজি ধুনীয়াকৈ দেখাম। আজি এইটো মাহৰ মাৰ্চ মাহৰ 30 তাৰিখে ৰাজস্থান ৰয়েলছ ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ আছে। 30 তাৰিখে এই মেটচটো আছে। এই মেটচখনত মহেন্দ্ৰ সিং ধোনী, ৰবীন্দ্ৰ জাদেজা, সঞ্জু চেমছন এইবিলাক বহুত ডাঙৰ ডাঙৰ তাৰকাসকল আহিব। তো এই মেটচখনৰ টিকেটবোৰ আমি কেনেকৈ বুক কৰিম আমাৰ মোবাইলত, আমি আজি এই ভিডিঅ'টোত জনাম। সম্পূৰ্ণভাৱে লাষ্টলৈকে চাই থাকিব, বিতংভাৱে চাব, নহ'লে বস্তুটো আপোনালোকে টিকেটটো বুক কৰিব নাজানিব। সেয়েহে বিতংভাৱে চাই থাকক। প্ৰথমতে প্লে ষ্ট'ৰটো অন কৰি ল'ব। প্লে ষ্ট'ৰটো অন কৰাৰ পিছত চাৰ্চ অপশ্যনত গৈ পিনে তাত চাৰ্চ কৰিব DISTRICT ডিষ্ট্ৰিক্ট বাই জমেট'। ডিষ্ট্ৰিক্ট বাই জমেট' বুলি আহিব, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ওপৰত যিটো গোলপীয়া কালাৰ আপোনালোকে দেখি পাইছে, সেইটোত আপোনালোকে ইনষ্টল কৰি ল'ব। প্ৰথমতে মোৰ ইয়াত আপডেট দেখাই আছে, আপোনালোকে ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। তাৰপিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব, ডিষ্ট্ৰিক্ট বাই জমেট'। তাৰপিছত আপোনালোকে লগ ইন কৰি ল'ব। প্ৰথমতে আপোনালোকৰ লগ ইন অপশ্যন আহিব, মইতো লগ ইন কৰা আছে। এনেকৈ আপোনাৰ ফোন নম্বৰ, ইমেইল এড্ৰেছ আৰু আপোনাৰ যি যি ডকুমেণ্টছ বিচাৰে আপোনাক দি ল'ব। প্ৰথমতে পিছত একদম ওপৰত স্ক্ৰল কৰি পিনে আপোনালোকে ইভেণ্ট বুলি দেখিছে নে নাই, ৰাইট চাইডে য়েল' কালাৰৰ এইটো ইভেণ্ট বুলি, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এয়া 30 মাৰ্চ, মানে এইটো মাহৰ 30 মাৰ্চত ৰাজস্থান ৰয়েলছ ভাৰ্চেছ চেন্নাই ছুপাৰ কিংছ, তাত এখন বৰ্ষাপাৰাত গুৱাহাটীত এইখন মেটচ হ'ব। তাত আপোনালোকে ক্লিক কৰিব, বুক টিকেটছ বুলি আছে, তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব, ACA ষ্টেডিয়াম বৰ্ষাপাৰা গুৱাহাটী এনেকৈ লিখা আছে। 30 তাৰিখে হ'ব। তাৰপিছত তলত বুক টিকেটছ বুলি লিখা আছে। এই বুক টিকেটছত আপোনালোকে গৈ পিনে ক্লিক কৰিব। বুক টিকেটছত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ তাত এনেকৈ এটা ইণ্টাৰফেচ আহি ওলাব। তো এতিয়া আহি গ'ল মেইন ইণ্টাৰফেচটো, ষ্টেডিয়ামৰ ইণ্টাৰফেচ। এইখন ক্ৰিকেট ষ্টেডিয়াম গুৱাহাটীৰ বৰ্ষাপাৰা। তো আপোনালোকে দেখিব পাৰিছে ওপৰত আপুনি স্ক্ৰল কৰিলে কিমান এমাউণ্টৰ আপুনি ল'ব খোজে, কিমান প্ৰাইজৰ ভিতৰত আপুনি ষ্টেডিয়ামত যাই পিনে খেলখন চাব খোজে, সেই হিচাপে বিতংভাৱে ইয়াত বুজাই দিয়া আছে। ইয়াত চাওক, আপোনালোকে চাউথ ষ্টেণ্ড ব্লক ই, চাউথ ষ্টেণ্ড ব্লক চি, বিভিন্ন ধৰণৰ এটা ষ্টেণ্ড আছে। ফাৰ্ষ্ট ফ্ল'ৰ আছে, গ্ৰাউণ্ড ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ, থাৰ্ড ফ্ল'ৰলৈকে আছে। আপোনালোকে যোনটোত ষ্টেডিয়ামত বা যোনটো ফ্ল'ৰত চাই পিনে চাম বুলি ভাবিছে চাব পাৰে। আপোনালোকে যদি এটা বিতংভাৱে এটা ষ্টেণ্ড আপুনি চিলেক্ট কৰিলে, এই ষ্টেণ্ডত মাত্ৰ 3টা আছে, মাত্ৰ 3টা ছিট, গ্ৰীণ কালাৰৰ ছিটবিলাক দেখিছে আপুনি। যদি আমি আকৌ যদি বেক যাওঁ, আমি যদি বেলেগ এটা ফ্ল'ৰত গুচি যাওঁ, সেই ফ্ল'ৰত বহুতকেইটা ছিট এতিয়াও এভেইলেবল আছে। তেনেকৈ ধৰণৰ আপুনি যোনটো ফ্ল'ৰত চাবলৈ মন, আপোনাৰ গ্ৰাউণ্ড ফ্ল'ৰত যেনিবা চাবলৈ মন গৈছে ওচৰৰ পৰা, তো আপুনি ওচৰটোত ক্লিক কৰক। আপুনি যদি দূৰৰ পৰা চাম ভাবিছে, তেনেহ'লে দূৰৰ ষ্টেণ্ডটো, বাহিৰৰ বা থাৰ্ড ফ্ল'ৰ ষ্টেণ্ডটোত যাই পিনে চাম বুলি ভাবিছে, তেনেহ'লে ইয়াত ছিট এভেইলেবল দেখিব পাৰিছে। আপোনালোকে জাষ্ট চিলেক্ট কৰিব আৰু চিলেক্ট কৰি পিনে ঠিক আছে, আমি এতিয়া চাম আমি ছিটবিলাক কেনেকৈ বুক কৰিম। আমিতো ছিটবিলাক দেখিলোঁ, আমি এতিয়া ছিটবিলাক কেনেকৈ বুক কৰিম সেইটো ক্ষেত্ৰত আপোনালোকক এতিয়া বৰ্তমান দেখুৱাম। তাৰপিছত আমি এই য়েল্ল' কালাৰ, ৰেড কালাৰ যিবিলাক দেখিছোঁ, সেইবিলাক হৈছে ছিট এভেইলেবল আছে। যিবিলাক ব্লেক হৈ আছে সেইবিলাক ছিট এভেইলেবল নাই। তাৰপিছত আমি ধুনীয়াকৈ আমি জুম কৰিম। জুম কৰাৰ পিছত এনেকৈ এটা ইণ্টাৰফেচ আহিব। তাত আমি ক্লিক যদি কৰোঁ, সেই য়েল্ল' ডটকেইটাত ক্লিক যদি কৰোঁ, আমি এনেকৈ চিলেক্ট বুলি এটা অপশ্যন আহিব। এই চিলেক্টড বাটনটো আমি ক্লিক কৰিম, তাত চিলেক্ট হৈ গ'ল। আৰু যদি আপুনি মাল্টিপল টিকেটছ ল'ব খোজে, তেনেহ'লে এটা এটাকৈ এনেকৈ চিলেক্ট কৰি কৰি গৈ থাকিব আৰু আপোনাৰ এমাউণ্টটো তলত জমা হৈ থাকিব। তাৰপিছত এই তলত দেখিব পাৰিছে চেকআউট কৈ পিনে, সেই চেকআউটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো বুক হৈ গ'ল, আপোনালোকে 1, 2, 3, 4, 5টা যেটা টিকেট লয়, সেইটো চব এটা এমাউণ্ট কৰি পিনে আপোনালোকৰ আগত এনেকৈ এটা ইণ্টাৰফেচ এটা আহিব। ইণ্টাৰফেচত আপোনালোকে গোটেইখিনি দেখিব পাৰিছে, 3 এক্সপ্ৰেছেছ, ইষ্ট ষ্টেণ্ড, ব্লক চি, এনেকৈ ধুনীয়াকৈ লিখা থাকিব। তাৰপিছত তলত যদি আমি চাওঁ, পে' নাও বুলি লিখা আছে। গুগল পে' হওক, UPI, যিকোনো আপোনাৰ ফোনপে', পে'টিএম, যি ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, যি লগতে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। যদি আমি আপোনালোকে পে'মেণ্টটো যিকোনো ক্ষেত্ৰত কৰি দিব পাৰে। তাৰপিছত আপুনি যদি বেক হৈ পিনে গুচি যায়, আপোনাৰ ধৰক পে'মেণ্টটো হৈ গ'ল। পে'মেণ্টটো হোৱাৰ পিছত তাৰপিছত আপুনি নিজৰ প্ৰফাইলত গুচি যাব। ওপৰত আপোনালোকে দেখিব পাৰিছে ৰাইট চাইডে ওপৰত প্ৰফাইল আহিলে, সেই প্ৰফাইলত ক্লিক কৰিব।
প্ৰফাইলত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইভেণ্ট টিকেটছ বুলি অপশ্যন আছে। ইভেণ্ট টিকেটছত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ এটা ইণ্টাৰফেচ আহিব, যোনটো বক্সত বুক লিখা আছে সেই বুক লিখাত ভিউ ডিটেইলছত গুচি যাব। ভিউ ডিটেইলছত গুচি যোৱাৰ লগে লগে ইয়াত দেখিব পাৰিছে বুকিং ইজ কনফাৰ্ম বুলি। তাৰপিছত এনেকৈ QR কোড দেখুওৱা হ'ব। QR কোডটো লক থাকিব। এইটো মানে অকল মেটছ দিনাখনেই এই QR কোডটো অ'পেন হ'ব। এই QR কোডটো লক হৈ থাকে কাৰণ এই যিদিনাখন খেল থাকিব সেইদিনাখনৰ কম হ'লেও 5 ঘণ্টামান আগতহে এই QR কোডটো আনলক কৰি দিয়ে। সেই আনলক কৰাৰ পিছত তাৰপিছত ডিষ্ট্ৰিক্ট বাই জমেট'ৰ এইবিলাক এজেণ্টসকলে এটা ধুনীয়াকৈ বক্স এটা থাকিব ষ্টেডিয়ামৰ বাহিৰত। সেই বক্সত গৈ পিনে সিহঁতক এই QR কোডটো দেখুৱাই পিনে আপোনালোকে টিকেটটো সংগ্ৰহ কৰিব পাৰিব। টিকেটটো আপোনালোকৰ মোবাইলত নাহে, সেই QR কোডটোহে আপোনাৰ টিকেট। QR কোডটো যেতিয়া আপুনি লৈ যাব তাত আপুনি মোবাইলত দেখাব যে এইটো মোৰ QR কোড হয়, সেইসকলে পাছটো বা টিকেটটো সিহঁতলোকে আপোনালোকক ডাইৰেক্ট হাতত তুলি দিব আৰু সেই QR কোড সেই টিকেটটো লৈ পিনে আপোনালোকে ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব। আৰু অনাগত দিনত আকৌ ধুনীয়া ধুনীয়া মেটচ আছে গুৱাহাটীতে, বৰ্ষাপাৰাতে। 7 এপ্ৰিল তাৰিখে আছে মুম্বাই ইণ্ডিয়ানছ লগত ৰাজস্থান ৰয়েলছ আৰু মুম্বাই ইণ্ডিয়ানছ। তাৰপিছত 10 তাৰিখে আছে RCB। RCB মানেতো জানেই বিৰাট কোহলি। 10 এপ্ৰিল তাৰিখে বিৰাট কোহলি আহিব অসমত। আপোনালোকে টিকেটটো বুক কৰি পিনে মই যেনেকৈ দেখাই দিছোঁ তেনেকৈ আপোনালোকে সেইসকলক ডাঙৰ ডাঙৰ তাৰকাসকলক চাব যাব পাৰিব। আৰু IPL নিচিনা ডাঙৰ এটা মহোৎসৱ, যিহেতু আমাৰ ইণ্ডিয়াত ডাঙৰ এটা খেল আৰু বৰ্তমান ৱৰ্ল্ডৰ ক্ৰিকেট যিটো ক্ৰিকেট এম্পায়াৰ আছে ৱৰ্ল্ডৰ ভিতৰতে নম্বৰ 3ত আছে IPL। মানে ক্ৰেজি টু ফেনসকল মানে IPLৰ। সেই আপোনালোকে 3টা ইভেণ্ট আছে। প্ৰথমতে আজি 30 মাৰ্চত আছে, 7 তাৰিখে আছে আৰু 10 তাৰিখে আছে। আপোনালোকে হিচাপমতে চাই পিনে নিজৰ বাজেটটো বনাই লওক। বাজেটটো বনাই পিনে ধুনীয়াকৈ কোনটো ষ্টেডিয়ামত কোনটো ফ্ল'ৰত চাব খোজে কি খোজে বিতংভাৱে আপোনালোকে চিলেক্ট কৰি পিনে পে' কৰি পিনে আপোনালোকৰ খেলটো চাব যাব পাৰিব। সেয়েহে ধন্যবাদ থাকিল। আশা কৰোঁ সকলোৱে বুজিছে। ধন্যবাদ।